নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? আশা কৰোঁ সকলোৱে ভালে। বৰ্তমান মোৰো ভালে বেয়াই মাজতে। আজি বহুত কেইদিন হ'ল ভিডিঅ' নিদিয়া আৰু বহুত কেইদিনৰ মূৰত আকৌ আপোনালোকৰ মাজলৈ বুনিয়া ৰেচিপি এটা লৈ আহিছোঁ। ৰেচিপিটো যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, কাষতে থকা বেল আইকনটো দবাই দিব। আৰু এয়া চাওকচোন, আৰু বুনিয়ানো কেনেকৈ বনালোঁ আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰথমতে মই লৈ ল'লোঁ বেচন মই বাতি এটাই সম্পূৰ্ণকৈ এবাতি লোৱা নাই, অকণমান কম লৈছোঁ। ইয়াতে দি দিলোঁ অকণমান বেকিং চ'ডা আৰু ইয়াতে 1.5 চামুচ দিছোঁ ৰিফাইন তেল, অকণমান দি দিছোঁ নিমখ। আপোনালোকে যদি নিমখ দিলে খাই ভাল পায় তেতিয়াহে দিব, খাই বেয়া পালে নিদিলেও কোনো কথা নাই। এতিয়া মই কৰচলিখনে বেচনৰ বেটাৰটো অকণমান লৰাই ল'লোঁ আৰু এতিয়া কমকৈ পানী দি বেচনৰ বেটাৰটো ভালদৰে মিলাই ল'ব লাগিব। আৰু এয়া চাওকচোন, টান হৈ আছে, মই আৰু অলপ পানী মিক্স কৰিব লাগিব। এনেকৈ কমকৈ পানী দি বেচনৰ বেটাৰটো মাৰি ল'ব। একদম মিহিকৈ ভালদৰে মিলাই ল'ব লাগিব যাতে গোটা বান্ধি নাথাকে। আৰু ইয়াতো অলপমান পানী দিবই লাগিব, অলপমান টান হৈ আছে। আৰু মই কিমানটো জোখৰ ৰাখিম সেইটো আপোনালোকক দেখাই দিম বাৰু। যিসকলে বনাইছে সেইসকলেতো জানেই, যিসকলে নাই বনোৱা সেইসকলকহে মই কৈছোঁ। আৰু মোৰ বেচনৰ বেটাৰটো হৈ গৈছে। এতিয়া মই লৈছোঁ চেনি চিৰাপটো বনাবৰ কাৰণে। ইয়াতে মই পানী দিছোঁ এবাতি, চেনি দিছোঁ 1.5 বাতি, মানে এবাতি আধা। আৰু দি এইখিনি মই এতিয়া কৰচলিখনে অকণমান লৰাই দিছোঁ। ইয়াতে 2টামান ইলাচি মই ভাঙি দিছোঁ। আপোনালোকে খাই ভাল পালে দিব, বেয়া পালে নিদিলেও কোনো কথা নাই। আৰু ইয়াতে দি দিলোঁ অকণমান ঘিউ দেই, ঘিউ মই 1.5 চামুচ দিছোঁ। আৰু ঘিউ দিলে খাই খুব ভাল লাগে, গোন্ধটোৰ কাৰণেই ঘিউ অকণমান দি দিছোঁ। আৰু ইয়াত দেখিছেনে ধুনীয়াকৈ উতলি আহিছে। মই হাতেৰে অকণমান চুই চাইছোঁ আঠা হৈছে নে নাই। আঠা হৈছে। আৰু মই এতিয়া গেছটো অফ কৰি দিম। এতিয়া আনি ল'লোঁ বেচনৰ বেটাৰখিনি আৰু এইখিনি মই অকণমান আপোনালোকক কৰচলিখনে লৰাই দেখাইছোঁ। চাওকচোন ইমান ধুনীয়া জোখত হৈছে, মানে বুনিয়া বনাবলৈ একদম পাৰফেক্ট হৈছে। আৰু এইফালে কেৰাহীখন পাতি দিলোঁ, কেৰাহীখনতে অলপমান ৰিফাইন তেল দিলোঁ। আৰু এই কৰচলিখন দেখিছেনে, এইখন ফুটা থকা কৰচলিখন হয়। এইখনতে মই আজি আপোনালোকক বুনিয়া বনাই দেখাম। আৰু এয়া চাওকচোন, আপোনালোকে একো কৰিব নালাগে, ওপৰত দি সৰু কৰচলিখনে ওপৰত দি দিছোঁ। আৰু ডাঙৰ কৰচলিখন যিহেতু ফুটা আছে, তললৈ ধুনীয়াকৈ সৰকি গৈছে। আৰু এয়া দেখিছেনে একদম ধুনীয়া জোখত ৰৈ গৈছে। মই এইখিনি নমাই থৈ ল'ম। যিহেতু ৰং দিয়া নাই সেইটো কাৰণে বগা হৈ আছে। চেনি পানীটো যেতিয়া চেনি খাব তেতিয়া কিন্তু ৰংটো অকণমান কাঢ়া হৈ যাব। আৰু বাকীখিনিও মই একেটা পদ্ধতিতে বনাই ল'ম। এয়া দেখিছেনে, প্ৰথমতে মোৰ তেলটো ইমান গৰম হোৱা নাছিলে, এতিয়া তেলটো একদম সম্পূৰ্ণকৈ গৰম হৈছে। আৰু প্ৰথমবাৰ বনালে অকণমান কিবা এটা হয়ে দিয়কচোন। আৰু এতিয়া চাওকচোন একদম ধুনীয়াকৈ ফুলি আহিছে আৰু গোল হৈ আহিছে। আৰু অকণমান দি দিছোঁ। ইয়াত যিমানখিনিলৈকে ৰিফাইন তেলত জুইব সিমানখিনিলৈকেহে আপুনি দি থ'ব। আৰু মোৰ এয়া দেখিছেনে সম্পূৰ্ণকৈ হৈ গৈছে। মই এতিয়া কৰচলিখন আঁতৰাই দিছোঁ আৰু এয়া ৰঙচুৱা হৈ আহিছে। মই অকণমান ভালদৰে লৰাই দিছোঁ। আৰু মই বেছি দেৰি ভাজিব নালাগে, অলপমান দেৰি পাছতে মই এয়া কাঢ়িব পৰা হৈ যাব। আৰু এয়া চাওকচোন ধুনীয়াকৈ ৰঙচুৱা হৈ আহিছে। অকণমান কিছুমান তহঁত বাকী আছে, সেইটো কাৰণে ভালদৰে লৰাই দিছোঁ যাতে ধুনীয়াকৈ গোটেইকেইটা ভাজ খায়। আৰু এয়া টুকি ল'লোঁ, লৈ এতিয়া মই চেনি পানীখিনিত দিবলৈ লৈছোঁ। এয়া চাওকচোন ধুনীয়াকৈ চেনি পানীখিনি দি দিছোঁ। আৰু প্ৰথমতে দিয়াখিনি কিন্তু ধুনীয়াকৈ চেনি পানী খাই গৈছে। এয়া দেখিছেনে একদম ধুনীয়া হৈ গৈছে, মানে ৰং যিহেতু মিক্স কৰা নাই, একদম চিম্পুলকৈ বনাইছোঁ আৰু আপোনালোককো দেখাইছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, কাষতে থকা বেল আইকনটো দবাই দিব। যিসকলে ঘৰতে বুনিয়া বনাই খাই চোৱা নাই সেইসকলে এবাৰ ট্ৰাই কৰি চাবচোন। একেবাৰে সহজতে বনাব পাৰি আৰু একেবাৰে কম সময়তে বনাব পৰা হয়। এয়া দেখিছেনে, একেবাৰে ঘৰত বনোৱা বস্তু বুলি ক'লে খায়ো ভাল লাগে আৰু বেলেগক খুৱায়ো ভাল লাগে। সেয়েহে মইতো বনাই নিজেও খাওঁ, বেলেগকো খুৱাওঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।